এই মুহূৰ্তত দৰমহা বৃদ্ধিক লৈ জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। পুনৰ নতুন সিদ্ধান্ত লোৱা হৈছে ৰান্ধনী সহায়িকাৰ দৰমহা 2000 নহয় অধিক বৃদ্ধি পাব। লগতে লাভ কৰিব এককালীন সাহায্য। শেহতীয়াভাৱে চৰকাৰে যি 500 টকা মাননি বৃদ্ধি কৰিছিল 2000 টকালৈ বৃদ্ধি হৈছিল আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছিল ৰন্ধন কৰ্মীসকল। তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু এই প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী মহোদয়ক শেহতীয়াভাৱে সাক্ষাৎ কৰিছে আৰু শীঘ্ৰে তেওঁলোকে পাব 5000 টকাৰ এটা সাহায্য। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিছে ৰান্ধনী সন্থাৰ ফালৰ পৰা আৰু ৰান্ধনী সন্থাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ পিছতে এতিয়া আশাৰ ৰেঙনি আহিছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক জনাইছে যে 2000 নহয় অধিক বৃদ্ধি পাব তেওঁলোকৰ দৰমহা। কি কৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ছাৰে আমাক অকণমান হ'লেও মানে ভাল কথা এটা ক'লে আমাৰ অকণমান মনটো ভাল লাগিছে। 100%ৰ পৰা 90% ভাল লাগিছে, যিহেতু নেকি ছাৰে নিয়মীয়াকৰণৰ কথাটো ক'লে। তো সেইকাৰণে ছাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আই মাতৃ ৰন্ধন কৰ্মীসকলক আমি এই কথা আজি স্পষ্টভাৱে আপোনালোকক জনাই দিছোঁ। 2000 পৰা হয়তো অক্টোবৰ মাহত আমাৰ 3000 মান টকা এটা হ'ব পাৰে। আমি মানে কিমান হ'ব সেইটো আমি নাজানো, কিন্তু এককালীন এটা হ'ব। এককালীন এটা আপোনালোকে পাব 6000 পৰা 5000 টকা এটা চাগে এককালীন এটা পাব। আৰু লগতে আপোনালোকৰ নিয়মীয়াকৰণৰ কথাটো কৈছে আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু নেকি আমি 7 আৰু 9 তাৰিখে আন্দোলনৰ কাৰ্যসূচী ৰাখিছিলোঁ BTR-ত, সেইটো আমি আজি তাৰিখত উঠাই লৈছোঁ।